ওম শান্তি। আজিৰ তাৰিখ 10 আগষ্ট 2022 বৰ্ষ। প্ৰাতঃ মুৰলী বাপদাদা মধুবন। আজিৰ সাকাৰ মুৰলীৰ সাৰ হৈছে মৰমৰ সন্তানসকল বাৰে বাৰে দেহী অভিমানী হোৱাৰ অভ্যাস কৰা। মই আত্মা এটা শৰীৰ ত্যাগ কৰি আন এটা লওঁ। এতিয়া মই ঘৰলৈ যাব লাগে। আজি পিতাই কৈছে যে বাৰে বাৰে দেহী অভিমানী হোৱাৰ অভ্যাস কৰা। মই আত্মা এটা শৰীৰ ত্যাগ কৰি আন এটা লওঁ। এতিয়া মই ঘৰলৈ যাব লাগে। আৰু আজিৰ প্ৰশ্ন, সকলোতকৈ মুখ্য উৎসৱ কোনটো আৰু কিয়? পিতাই উত্তৰত কৈছে, সকলোতকৈ মুখ্য উৎসৱ হৈছে ৰক্ষা বন্ধন। কিয়নো পিতাই যেতিয়া পবিত্ৰতাৰ ৰাখি বান্ধে তেতিয়া ভাৰত স্বৰ্গ হৈ যায়। ৰক্ষা বন্ধনত তোমালোক সন্তানসকলে সকলোকে বুজাব পাৰা যে এই উৎসৱ পালন কৰাটো কেতিয়াৰ পৰা আৰম্ভ হ'ল আৰু কিয়। সত্যযুগত এই বন্ধনৰ দৰকাৰেই নাই, কিন্তু তেওঁলোকে কৈ দিয়ে এই ৰক্ষা বন্ধনটো পৰম্পৰাগতভাৱে চলি আহিছে। আৰু আজিৰ গীত জয় জয় অম্বে মা। ওম শান্তি। এয়াও ভক্তিমাৰ্গৰ গীত। ভক্তিমাৰ্গত অনেক প্ৰকাৰৰ গায়ন হয়। গায়ন নিৰাকাৰ, আকাৰ আৰু সাকাৰ তিনিওৰে হয়। এতিয়া পিতাই সন্তানসকলক বুজায়, সন্তানসকলেতো বুজি পালে যে আমি আত্মা হওঁ। আমাক বুজাওতাজন হৈছে পৰম পিতা পৰমাত্মা। সকলো মনুষ্য মাত্ৰকে সদ্গতি দিওঁতা এজনেই হয়। আকৌ তেওঁৰ লগত যিসকল সেৱা কৰোঁতা আছে তেওঁলোকৰো মহিমা গায়। পিতাই কয় মামিকম, কেৱল মোক পৰমাত্মাক স্মৰণ কৰা। আত্মাই বুজি পায় এতিয়া পৰমপিতা পৰমাত্মাই আমাক সন্মুখত জ্ঞান দিয়ে। সেইজন পিতাৰেই অবিভেচাৰী স্মৃতি থাকিব লাগে আৰু অন্য কাৰো নাম ৰূপ স্মৃতিলৈ আহিব নালাগে। আত্মাটো সকলোৱে হয়। পিতাজী কৈছে যে আত্মাটো সকলোৱে হয়। বাকী শৰীৰ পালে নাম সলনি হৈ যায়। আত্মাৰ কোনো নাম নাই। শৰীৰেই নামাকৰণ হয়। পিতাই কয় ময়ো আত্মা। কিন্তু পৰম আত্মা মানে পৰমাত্মা হওঁ। মোৰ নামটো আছে নহয় জানো? মই আত্মা। মই শৰীৰ কেতিয়াও ধাৰণ নকৰোঁ। সেইকাৰণে মোৰ নাম শিৱ ৰখা হৈছে। বাকী সকলো শৰীৰৰ নাম দিয়া হয়। মোৰতো শৰীৰ নাই, নামটো লাগে নহয় জানো? নহ'লেতো যদি ময়ো আত্মা হওঁ তেন্তে আকৌ পৰমাত্মা কোন হয়? মই হৈছোঁ পৰম আত্মা। মোৰ নাম হৈছে শিৱ। যি পূজা কৰে সেয়া লিংগৰ দৰে। পাথৰৰ লিংগকেই পৰমাত্মা বুলি কৈ থাকে। আকৌ যেনে ভাষা তেনে নাম, কিন্তু বস্তু একেটাই। যেনেকুৱা তোমালোক আত্মা ময়ো তেনেকুৱাই। তোমালোকো বিন্দু, ময়ো বিন্দু। মোৰ অৰ্থাৎ বিন্দুৰ নাম হৈছে শিৱ। পৰিচয়ৰ বাবে নামটো লাগে নহয় জানো? এই সময়ত ব্ৰহ্মা সৰস্বতী যি সকলোতকৈ শ্ৰেষ্ঠ হয় তেওঁলোকেও সদ্গতি পাই আছে। সদ্গতিটো সকলো আত্মাই পাব। সকলো আত্মা পৰম ধামত থাকে। তথাপিও পৰমাত্মাকটো পৃথকে ৰাখিব নহয় জানো? সকলোৱে নিজৰ নিজৰ ভূমিকা পালন কৰিছে। গোটেই ৰুদ্ৰমালাৰ বীজৰূপ পিতা হয় নহয় জানো? সকলোৱে তেওঁক স্মৰণ কৰে। হে ঈশ্বৰ পিতা
অ' গড ফাদাৰ, সকলো ঠাইতে পিতাক স্মৰণ কৰে, মাতাক নহয়। ইয়াত ভাৰতলৈকে আহি পতিতসকলক পাৱন কৰি তোলে, মাতাও তুলনীয়া। সৰস্বতীকো পৰমপিতা পৰমাত্মাই ব্ৰহ্মাৰ দ্বাৰা তুলি লৈছে, আকৌ তেওঁৰ শৰীৰত প্ৰৱেশ কৰিছে। পিতাই আজি কৈছে যে সকলো ঠাইতে পিতাক স্মৰণ কৰে, মাতাক নহয়। ইয়াত ভাৰতলৈকে আহি পতিতসকলক পাৱন কৰি তোলে, মাতাও তুলনীয়া। সৰস্বতীকো পৰমপিতা পৰমাত্মাই ব্ৰহ্মাৰ দ্বাৰা তুলি লৈছে, আকৌ তেওঁৰ শৰীৰত প্ৰৱেশ কৰিছে। এই তুলি লোৱাটো বেলেগ ধৰণৰ হয়, মাধ্যমটো কোনোবা লাগে নহয় জানো। কয়, এওঁৰ দ্বাৰা মই জ্ঞান শুনাওঁ, এওঁৰ দ্বাৰা সন্তান তুলি লওঁ। গতিকে এওঁ মাতা হিচাপেও সিদ্ধ হয়, পবিত্ৰী মাৰ্গ নহয় জানো। কিন্তু পুৰুষ হয়, সেইকাৰণে মুখ্যতঃ সৰস্বতীক মাতাৰ পদত ৰখা হয়। সেইকাৰণে মুখ্যতঃ সৰস্বতীক মাতাৰ পদত ৰখা হয়। এয়া অতি গুহ্য বুজিবলগীয়া ৰহস্য। প্ৰজাপিতা হয় নহয়, প্ৰজা ৰচনা কৰোঁতা, এওঁৰ দ্বাৰা তেওঁ ৰচনা কৰে। এনেকুৱা নহয় যে সৰস্বতীৰ দ্বাৰা কাৰোবাক তুলি লয়, নহয়। এয়াতো বোধ শক্তিৰ কথা। প্ৰথমে পিতাৰ পৰিচয় দিবলগীয়া হয়, গায়নো কৰে, পতিত পাৱন আহক। এনেকৈ কোনে ক'লে? আত্মাই, কিয়নো আত্মা আৰু শৰীৰ দুয়ো পতিত। প্ৰথমেতো নিজক আত্মা বুলি বুজিব লাগে। আত্মাই কয়, মই শৰীৰ ধাৰণ কৰোঁ, ত্যাগ কৰোঁ। এটি এটি কথাত নিশ্চয় জন্মিবলগীয়া হয়, কিয়নো নতুন কথা হয় নহয় জানো। অন্য যিয়ে শুনায় সেয়া হৈছে মনুষ্য, ভগৱানটো নহয়। যেতিয়া কোনোবা আহে তেতিয়া প্ৰথমে এইটো বুজোৱা যে আত্মা আৰু শৰীৰ দুটা বেলেগ বস্তু। আত্মা অবিনাশী। প্ৰথমে নিজক আত্মা বুলি বুজা। মই মেজিষ্ট্ৰেট হওঁ, এয়া কোনে ক'লে? আত্মাই এই কৰ্মেন্দ্ৰিয়ৰে কয়। আত্মাই জানে মোৰ শৰীৰ নামো আছে আৰু মেজিষ্ট্ৰেট পদো আছে। এই শৰীৰ এৰিলে মেজিষ্ট্ৰেট পদ আৰু শৰীৰ নাম ৰূপ সকলো সলনি হৈ যাব, পদো বেলেগ হৈ যাব। গতিকে প্ৰথমে আত্মা অভিমানী হ'ব লাগে। মনুষ্যৰতো আত্মাৰ জ্ঞানো নাই। প্ৰথমে আত্মাৰ জ্ঞান দি পুনৰ বুজোৱা। আত্মাৰ পিতাটো হৈছে পৰম আত্মা। পিতাই আজি কৈছে যে প্ৰথমে আত্মাৰ জ্ঞান দি পুনৰ বুজোৱা। আত্মাৰ পিতাটো হৈছে পৰমাত্মা। আত্মা দুখী হ'লে তেতিয়া মিনতি কৰে, হে ঈশ্বৰ পিতা, অ' গড ফাদাৰ। তেওঁৱে পতিত পাৱন হয়, সকলো আত্মা পতিত হৈ গৈছে। গতিকে নিশ্চয় পৰমপিতা পৰমাত্মা আহিবলগীয়া হয়, পতিত জগতত আৰু পতিত শৰীৰত। পিতাই নিজে কয়, মোক দূৰণিৰ দেশত থাকোঁতাজনক আহ্বান কৰে, কিয়নো তোমালোক পতিত, মই সৰ্বদা পাৱন। ভাৰত পাৱন আছিল, এতিয়া পতিত। পতিত পাৱন পিতা আহি আত্মাসকলৰ সৈতে বাৰ্তালাপ কৰে, ব্ৰহ্মাৰ শৰীৰত আহি বুজায়। সেইকাৰণে এওঁৰ নাম প্ৰজাপিতা। ব্ৰহ্মাৰ দ্বাৰা প্ৰজা ৰচনা কৰে। কোনসকল প্ৰজা? নিশ্চয় নতুন প্ৰজা ৰচিব। আত্মা যি অপবিত্ৰ, তেওঁলোককে পবিত্ৰ কৰি তোলে। আত্মাই আহ্বান কৰে, আমাক দুখৰ পৰা ৰক্ষা কৰক, মুক্ত কৰক। সকলোকে মুক্ত কৰে। মায়াই সকলোকে দুখী কৰিছে। সীতাসকলে মিনতি কৰিছে নহয়, এগৰাকী সীতাতো নহয়। সকলো ৰাৱণৰ কাৰাগাৰত বিকাৰী ভ্ৰষ্টাচাৰী হৈ গৈছে। হয় ৰাৱণ ৰাজ্য। ৰামটো হয়ে নিৰাকাৰ। ৰাম ৰাম বুলি কয় নহয়, এজনকে জপ কৰে। ঈশ্বৰ পিতা শিৱ নিৰাকাৰ, গতিকে তেওঁক
কৰ্মেন্দ্ৰিয় লাগে নহয়, সেয়েহে শিৱ বাবাই বহি এওঁৰ দ্বাৰা বুজায়। পিতাজী কৈছে যে ঈশ্বৰ পিতা শিৱ নিৰাকাৰ, গতিকে তেওঁ কৰ্মেন্দ্ৰিয় লাগে নহয়, সেয়েহে শিৱ বাবাই বহি এওঁৰ দ্বাৰা বুজায়। তোমালোক আত্মা সকলো পতিত, গতিকে শৰীৰো পতিত। এতিয়া তোমালোক শ্যাম বৰণীয়া হোৱা, আকৌ সুন্দৰ হোৱা। বাবা জ্ঞান সাগৰ জ্ঞানৰ বৰ্ষা কৰে, যাৰ দ্বাৰা তোমালোক বগা অৰ্থাৎ সুন্দৰ হৈ যাবা। ভাৰতবাসী বগা আছিল, আকৌ কামচিতাত বহি শ্যাম বৰণীয়া বৈশ্য শূদ্ৰবংশী হৈ গৈছে। আৰোহণ কলা পিতাই কৰাই, আকৌ ৰাৱণ আহে, তেতিয়া সকলোৰে অৱৰোহণ কলা হৈ যায়। ভাৰতত প্ৰথমে দেৱতাসকলৰ ৰাজ্য আছিল, এতিয়া নহয়। পৰমাত্মাই এই শৰীৰৰ দ্বাৰা তোমালোক সন্তানসকলক বুজায়, যিসকল উত্তৰাধিকাৰ লওঁতা আছে তেওঁলোকৰ আনন্দৰ পাৰা ঊৰ্ধ্বগামী হৈ থাকিব। শ্ৰীমতততো নিশ্চয় চলিব লাগিব। আপুনি পাৱন কৰিবলৈ আহিছে, গতিকে ময়ো নিশ্চয় পাৱন হ'ম, তেতিয়াহে পাৱন সৃষ্টিৰ মালিক হ'ম। এইটো প্ৰতিজ্ঞা কৰিবলগীয়া হয়, এয়াই ৰক্ষাবন্ধন। সন্তানসকলে পিতাৰ আগত প্ৰতিজ্ঞা কৰে, এয়া কোনো লৌকিক দেহধাৰী পিতা নহয়। এওঁতো নিৰাকাৰ, এওঁৰ শৰীৰত প্ৰৱেশ কৰিছে, কয় তোমালোকো দেহী অভিমানী হোৱা, নিজক আত্মা বুলি বুজি মোক পৰম পিতা পৰমাত্মাক স্মৰণ কৰা। ভাৰততেই পবিত্ৰতা আছিল, তেতিয়া কিমান শান্তি সমৃদ্ধি আছিল আৰু কোনো ধৰ্মাৱলম্বী নাছিল। তোমালোকে ক'বা, বাবাই আমাক এনেকৈ বুজায়, আপোনালোকেও বুজক। পিতাক স্মৰণ কৰিলেহে বিকৰ্ম বিনাশ হ'ব। পাৱন কৰি তোলোতা হৈছে একমাত্ৰ পিতা। পিতাই বুজায়, তোমালোক হৈছে আত্মা, তোমালোকৰ স্বধৰ্ম হৈছে শান্তি, তোমালোক শান্তিধামৰ নিবাসী। তোমালোক কৰ্মযোগী হোৱা, শান্ত অৱস্থাত তোমালোক কিমান সময় থাকিবা, নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা। তেতিয়া বিকৰ্ম বিনাশ হ'ব। কলিযুগত হয়ে সকলো পতিত। তোমালোকে জানা, আমি সংগমত পাৱন হৈ আছোঁ, পতিত সৃষ্টিৰ বিনাশ হ'ব। এয়া হৈছে মহাভাৰতৰ যুদ্ধ। প্ৰাকৃতিক দুৰ্যোগ হয়, এইবোৰৰ দ্বাৰা পুৰণি সৃষ্টি নাশ হ'ব। নতুন সৃষ্টিত হয়ে দেৱতাসকলৰ ৰাজ্য, গতিকে এয়া আমি পৰমপিতা পৰমাত্মাৰ আদেশ অনুসৰি চলি আছোঁ। তেওঁৰ শ্ৰীমত পোৱা যায়। এই জ্ঞান অতিকৈ বুজিবলগীয়া। কোৱা এনেকুৱা নহয় যে এইখন কাণেৰে শুনি আনখন কাণেৰে উলিয়াই দিব লাগে। ইয়াততো পঢ়িব লাগে। 7 দিনৰ ভাটিও প্ৰসিদ্ধ, 7 দিন বহি বুজা। পিতাক আৰু নিজৰ জন্মক জানা। আমি কেনেকৈ পতিত হৈছোঁ, আকৌ কেনেকৈ পাৱন হ'ব লাগে। যদি নুবুজা তেন্তে অনুতাপ কৰিবলগীয়া হ'ব, কিয়নো শিৰত পাপৰ বোজা বহুত আছে। এজনেই পিতা আটাইতকৈ মৰমৰ হয়, যিয়ে আমাক পাৱন সৃষ্টিৰ মালিক কৰি তোলে। বাকীটো সকলোৱে ইজনে সিজনক পতিতহে কৰি তোলে। সত্যযুগত পবিত্ৰ গৃহস্থালী আছিল, এতিয়া অপবিত্ৰ হৈ গৈছে। এয়া হয়ে ৰাৱণ ৰাজ্য। এতিয়া স্বৰ্গলৈ যাব লাগে, গতিকে পাৱন হ'ব লাগে। তেতিয়াহে বেহদৰ পিতাৰ পৰা উত্তৰাধিকাৰ পাবা। এইটোতো স্মৰণ কৰা যে আমি শান্তিধামৰ নিবাসী হওঁ, আকৌ সুখধামলৈ গ'লোঁ। এতিয়াতো হৈছে দুখধাম, পুনৰ শান্তিধামলৈ যাব লাগে। সেইকাৰণে দেহী অভিমানী হ'ব লাগে। পিতাই কয়, ঘৰত থাকি প্ৰথমে পবিত্ৰ হোৱা, দ্বিতীয়তে মোক স্মৰণ কৰা, তেতিয়া পাপ নাশ হৈ যাব। স্মৰণ নকৰিলে, পবিত্ৰ হৈ নাথাকিলে তেন্তে বিকৰ্ম বিনাশ কেনেকৈ হ'ব? ৰাৱণ ৰাজ্যৰ পৰা কেনেকৈ মুক্ত হ'ব? ইয়াত সকলো সুখবনত আছে। ভাৰত আধা কল্প সুখবনত আৰু আধা কল্প
অশোক বনত থাকে। পিতাই আজি কৈছে যে ভাৰত আধা কল্প শোক বনত আৰু আধা কল্প অশোক বনত থাকে। তোমালোকো পতিত সৃষ্টিত আছা নহয়, তোমালোক হৈছা কৰ্তৃত্বৰে বুজাওতা, তথাপি সন্মান সহকাৰে ক'ব লাগে যে আপোনালোকে যদিও কয় যে আমি ঈশ্বৰ পিতাৰ সন্তান, কিন্তু ঈশ্বৰৰ জ্ঞান ক'ত? লৌকিক পিতাকটো জানে, কিন্তু পাৰলৌকিক পিতা যিয়ে ইমান বেসদৰ সুখ দিয়ে, স্বৰ্গৰ মালিক কৰি তোলে, তেওঁক আপোনালোকে নাজানে। ভাৰতক যিয়ে স্বৰ্গ কৰি গঢ়িছিল, তেওঁক আপোনালোকে পাহৰি গৈছে। সেইকাৰণে এইটো অৱস্থা হৈছে সকলো ভ্ৰষ্টাচাৰী, কিয়নো বিষেৰে জন্ম হৈছে। এয়াতো যিকোনো লোকে বুজিব পাব। পিতাই কৈছে যে সকলো ভ্ৰষ্টাচাৰী, কিয়নো বিষেৰে জন্ম হৈছে। এয়াতো যিকোনো লোকে বুজি পাব। এই ক্ষেত্ৰত অপমান কৰাৰ কোনো কথা নাই। এয়াতো বুজনি দিয়া হয়। ৰক্ষাবন্ধনৰে মহত্ব আছে। পিতাই কয়, বিকাৰক জিনি মোক স্মৰণ কৰা আৰু শান্তিধামক স্মৰণ কৰা, তেতিয়া তোমালোক তালৈ গুচি যাবা। বুদ্ধিত এইটো স্মৃতি থাকিব লাগে, আমি শান্তিধাম হৈ সুখধামলৈ যাম। প্ৰথমে দেশী অভিমানী নিশ্চয় হ'ব লাগে, মই আত্মা হওঁ, এটা শৰীৰ ত্যাগ কৰি অন্য এটা লওঁ। পিতাই এইটো বুজাইছে যে মনুষ্য কুকুৰ মেকুৰী নহয়, মনুষ্যইতো ভক্তি মাৰ্গত কিমান হাবাথুৰি খাই থাকে। এতিয়া তোমালোক সন্তানসকলে ভাষণত বুজাই থাকিবা যে আপোনালোক পতিত হয় নহয়, সেইবাবেতো পতিত পাৱন পিতাক স্মৰণ কৰে। সকলো সীতা শোক বনত আছে, দিনে প্ৰতিদিনে সুখ বাঢ়িয়ে গৈ থাকে। যিসকলে ৰাজ্য লৈছে তেওঁলোকেও বুজি পায় বহুত দুখ আছে। কিমান মগজ খটুৱাই থাকে, এটা শান্ত কৰিলে আনটোৱে মূৰ দাঙি উঠে। যুদ্ধ লাগিয়ে থাকে, শান্তিৰ সলনি আৰু বেছিকৈহে অশান্তি হৈ যায়। পিতা আহি এই দুখ অশান্তি দূৰ কৰি সুখধাম কৰি দিয়ে। পিতা আহি এই দুখ অশান্তি দূৰ কৰি সুখধাম কৰি দিয়ে। পুৰণি সৃষ্টিত দুখ আছে, নতুন সৃষ্টিত সুখ আছে। এই ৰক্ষা বন্ধন ডাঙৰ উৎসৱ। বুজাব লাগে এইটো প্ৰথা কোনে প্ৰচলিত কৰিলে। পতিত পাৱন পৰমপিতা পৰমাত্মা, তেওঁ আহি পবিত্ৰতাৰ প্ৰতিজ্ঞা কৰাইছে। 5000 বৰ্ষৰ পূৰ্বে প্ৰতিজ্ঞা কৰিছিলা। পিতাই আজি কৈছে যে 5000 বৰ্ষৰ পূৰ্বে প্ৰতিজ্ঞা কৰিছিলা। এতিয়া আকৌ পৰমপিতা পৰমাত্মাৰ সৈতে বুদ্ধিৰ যোগসূত্ৰ গঢ়া, তেতিয়া তোমালোক পাৱন হৈ যাবা। সোধা, ৰাখি কেতিয়াৰ পৰা বান্ধি আহিছে? তেতিয়া কয়, এয়াতো অনাদি নিয়ম। হেৰো, পাৱন সৃষ্টিত জানো ৰাখি বান্ধিব? ইয়াততো কোনো পাৱন নাই। এতিয়া পিতাই আদেশ দিয়ে যে পবিত্ৰ হোৱা, তেতিয়া পবিত্ৰ সৃষ্টিলৈ যাবা। পবিত্ৰতা হৈছে প্ৰথম পবিত্ৰী মাৰ্গ আছিল, এতিয়া নাই। স্বৰ্গত দুখৰ নামেই নাথাকে, নৰকত আকৌ সুখৰ নাম নাথাকে। ভ্ৰষ্টাচাৰীসকলে অল্পকালৰ সুখ পায়, স্বেচ্ছাচাৰীসকলে আধা কল্প সুখ পায়। এইটোতো জানা, ৰাখি উৎসৱ পাৰ হ'লে ক'ব হুবহু কল্প পূৰ্বেও হৈছিল। ড্ৰামা পূৰা নুবুজাৰ বাবে বিবুদ্ধিটো পৰে। প্ৰথমে পিতাৰ পৰিচয় দিব লাগে, পিতাহে আহি মুক্ত কৰে। ৰক্ষা বন্ধন কেতিয়াৰ পৰা আৰম্ভ হ'ল? ইয়াৰো বহুত মহত্ব আছে। লিখি দিব লাগে, আহি বুজক। যিকোনো লোককে বুজোৱা আৰু কোৱা য'তেই নহওক, ভাষণৰ কাৰণে সুবিধা কৰি দিয়ক। পিতাই আজি কৈছে যে যিকোনো লোককে বুজোৱা আৰু কোৱা য'তেই নহওক, ভাষণৰ কাৰণে সুবিধা কৰি দিয়ক। কংগ্ৰেছীসকলে দোকানত থিয় হৈ ভাষণ দিয়ে, তেতিয়া অনেক আহি যায়। সেৱাৰ কাৰণে পুৰুষাৰ্থ কৰিব লাগে, ভাল বাৰু।
অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ আৰু আত্মিক সন্তানসকলক আত্মিক মাতা পিতা বাপ দাদাৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আৰু নমস্কাৰ নমস্কাৰ নমস্কাৰ। আৰু আজিৰ ধাৰণাৰ বাবে মুখ্য সাৰ প্ৰথমতে কৰ্তৃত্বশীল হোৱাৰ লগতে বহুত সন্মান সহকাৰে বাৰ্তালাপ কৰিব লাগে। সকলোকে পতিতৰ পৰা পাৱন কৰি তোলাৰ যুক্তি শুনাব লাগে। এজনৰ অবিচাৰী স্মৃতিত থাকিব লাগে। কোনো দেহধাৰীৰ নাম ৰূপক স্মৰণ কৰিব নালাগে। পিতাৰ আগত পাৱন হোৱাৰ প্ৰতিজ্ঞা কৰিব লাগে। আৰু আজিৰ বৰদান সদৰ অৰ্থাৎ সীমিত ইচ্ছাবোৰ ত্যাগ কৰি ভাল হোৱাৰ বিধিৰ দ্বাৰা সৰ্বপ্ৰাপ্তি সন্মান সম্পন্ন হোৱা। সদৰ অৰ্থাৎ সীমিত ইচ্ছাবোৰ ত্যাগ কৰি ভাল হোৱাৰ বিধিৰ দ্বাৰা সৰ্বপ্ৰাপ্তি সম্পন্ন হোৱা। বৰদানৰ ব্যাখ্যা যিসকলে সদৰ অৰ্থাৎ সীমিত ইচ্ছা ৰাখে তেওঁলোকৰ ইচ্ছা কেতিয়াও পূৰা নহয়। ভাল হোৱা সকলৰ সকলো শুভ ইচ্ছা স্বতঃ পূৰা হৈ যায়। ভাল হোৱা সকলৰ সকলো শুভ ইচ্ছা স্বতঃ পূৰা হৈ যায়। দাতাৰ সন্তানে একোৱেই বিচৰাৰ আৱশ্যকতা নাই। বিচাৰিলে একোৱেই পোৱা নাযায়। বিচৰা মানেই ইচ্ছা। বেসদৰ সেৱাৰ সংকল্প সদৰ ইচ্ছাবিহীন হ'লে অৱশ্যেই পূৰা হ'ব। সেইকাৰণে সদৰ ইচ্ছাৰ সলনি ভাল হোৱাৰ বিধি প্ৰয়োগ কৰা। তেতিয়া সৰ্বপ্ৰাপ্তিৰে সম্পন্ন হৈ যাবা। আৰু আজিৰ শ্লোগান স্মৃতি আৰু নিস্বাৰ্থ সেৱাৰ দ্বাৰা মায়াজিত হোৱা মানেই বিজয়ী হোৱা। ওম শান্তি।